Hi friends, Assalamualaikum and welcome to my another mini blog. আজি মই দেখুৱাম ৰাতিপুৱাৰে পৰা মোৰ গোটেই দিনটো মই কেনেকৈ কটাবলগীয়া হয়। এই প্ৰফেশ্যনটোত নিজৰ কাম কাজতকৈ মানুহৰ কাম কাজৰ ওপৰত বেছি গুৰুত্ব দিবলগীয়া হয়। Here's I am ready for my duty. কাৰণ গোটেই দিনটোতে বহুত মানুহৰ লগত ডিল কৰিবলগীয়া হয়। সেইকাৰণে আমি আমাক অলপ সজাবলগীয়া। মই ভাবোঁ এজন এডভোকেট হিচাপে ফিজিকেল ফিটনেছতকৈ মেণ্টেল ফিটনেছৰ ওপৰত বেছি গুৰুত্ব দিবলগীয়া হয়। কাৰণ মানসিক শান্তি থাকিলেহে মানুহে কোনো এটা কামত গুৰুত্ব দিব পাৰে। অন্যথা সেই কামটো আদৰুৱা হৈ থাকিব লগা হয়। ফাইনেলি মই দায়িত্ব পালন কৰিবলৈ ওলাই এটা মুদ্ৰাৰ যেনেকৈ হেড আৰু টেল থাকে ঠিক একেধৰণে আমাৰ সমাজত পজিটিভ আৰু নিগেটিভ ভাবিবলগীয়া মানুহ থাকে। গতিকে মই ভাবোঁ আপুনি যিমানেই ভাল কাম নকৰক কিয় আপোনাৰ পাছফালে বেয়া মন্তব্য দিয়া বহুতো মানুহ আছে আৰু এনেকুৱাও কিছুমান মানুহ আছে আপুনি যিটো কাম নকৰক কিয় সেই কামটোত আৰু এপ্ৰিচিয়েট কৰি আপোনাকে সেই কামটো কৰিবলৈ উৎসাহ যোগাব। মই অকল নিগেটিভ কমেণ্ট কৰা সকলৰ পৰা কেনেকৈ বাচিব লাগে তাৰে ওপৰত মই ভাবোঁ আপুনি গৌৰৱান্বিত হ'ব লাগে যে আপোনাক নিগেটিভ কমেণ্ট কৰা ব্যক্তিজনে আপোনাৰ সন্মুখতে আহি নিগেটিভ কমেণ্ট কৰিবলৈ সাহস নাপালে। মই সকলোকে এটা কথা অনুৰোধ কৰিছোঁ, যদি আপুনি কাৰোবাৰ কামত এপ্ৰিচিয়েট বা উৎসাহ দিব নাজানে তেতিয়াহ'লে কাৰোবাৰ কামত বেয়া মন্তব্য কৰি কাৰোবাক নিৰাশ কৰি নিদিয়াটোৱেই আপোনাৰ কাৰণে উত্তম। কাৰণ এইখন পৃথিৱীতে যোনে যিটো কাম কৰে সেইটোৱেই তেওঁ পাবলগীয়া থাকে। এটা কথা মনত ৰাখিব, যদি কোনোবাই আকাশলৈ চাই থু পেলায় তেতিয়াহ'লে সেই থু নিজৰ মুখত আহি পৰে। গতিকে মই ভাবোঁ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। যিকোনো হওক আমি দেখিবলৈ পাইছোঁ এজন ছোৱালীয়ে বিবাহ কৰাৰ পিছত নিজ ইচ্ছামতে ডিভোৰ্চ ল'ব পাৰে বা বিবাহ বিচ্ছেদ কৰিব পাৰে। আমি সচৰাচৰতে দেখিবলৈ পাওঁ এজন ল'ৰাই নিজ ইচ্ছামতে ডিভোৰ্চ ল'ব নোৱাৰে। ফ্ৰেণ্ডছ, এজনী ছোৱালী যেতিয়া মাকৰ ঘৰলৈ গুচি যায় কিন্তু ছোৱালীজনীয়ে স্বামীৰ ঘৰলৈ আহিবলৈ ইচ্ছা নকৰে, তেনেকুৱা পৰিস্থিতিত এজন ল'ৰাই তেওঁৰ পত্নীৰ পৰা নিজ ইচ্ছামতে ডিভোৰ্চ ল'ব পাৰিবনে? ফ্ৰেণ্ডছ, যেতিয়া এজনী ছোৱালী মাকৰ ঘৰলৈ গুচি যায় আৰু ডাইৰেক্টলি নকয় যে তেওঁ স্বামীৰ ঘৰত উভতি নাহে বুলি, তেতিয়া ল'ৰাজনে তেওঁৰ পত্নীক এখন লিগেল নোটিছ বা এডভোকেট নোটিছ জাৰি কৰি তেওঁৰ পত্নীক নিজৰ ঘৰলৈ মাতিব পাৰে আৰু যদি তাৰ পিছতো তেওঁৰ পত্নী ঘৰলৈ নাহে বা লিগেল নোটিছখনৰ ৰিপ্লাই নিদিয়ে তেতিয়াহ'লে এইটো গ্ৰাউণ্ডত আপুনি ডাইভোৰ্চ কেছ ফাইল কৰিব পাৰে।